নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আসাম হিষ্ট্ৰী সিৰিজ। এই সিৰিজটোত আমি এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মেডিয়েভেল আৰু মডাৰ্ণ হিষ্ট্ৰীলৈকে কভাৰ কৰিম। এই সিৰিজটো আপোনালোকৰ APSC, ADRE, আসাম টেট বা আসাম পুলিচৰ লগতে যিকোনো অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানো আহক অসমৰ পৌৰাণিক নামসমূহ কি আছিল। অসমক পৌৰাণিক কালত প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে জনা গৈছিল। এই নামৰ লগত জড়িত হৈ আছে অসমৰ জনবিশ্বাস, অসমৰ কলা সংস্কৃতি তথা অসমৰ ৰীতি নীতি। এইবাৰ জানো আহক প্ৰাগজ্যোতিষ নামৰ উৎপত্তিৰ বিষয়ে। প্ৰাগজ্যোতিষ নামৰ উৎপত্তিৰ লগত দুটা থিয়ৰী জড়িত হৈ আছে। প্ৰথমটো হৈছে কালিকা পুৰাণৰ মতে ভগৱান ব্ৰহ্মাই এই ঠাইতে পোনপ্ৰথমবাৰৰ বাবে তৰা গণনা কৰিছিল। যিহেতু ঠাইডোখৰ পূব দিশত আছিল, সেইকাৰণে এই ঠাইডোখৰক কোৱা হৈছিল প্ৰাগজ্যোতিষ। অৰ্থাৎ প্ৰাগ মানে হৈছে পূব দিশ আৰু জ্যোতিষ মানে হৈছে জ্যোতিষ শাস্ত্ৰৰ কথা কোৱা হৈছে। দ্বিতীয় সূত্ৰৰ মতে চীন দেশৰ পৰা অহা চাউথিয়াছ সম্প্ৰদায়ে ভাৰতৰ তিনি ঠাইত বসতি কৰিছিলে আৰু সেই বসতিস্থলসমূহক নাম দিয়া হৈছিল জ্যোতিষ। ইয়াৰে পূব দিশত যিটো জ্যোতিষ আছিলে সেইটো আমাৰ অসমত থকাৰ বাবে এই ঠাইডোখৰ নামটো হৈছিলে প্ৰাগজ্যোতিষ। এই দুটা হৈছে প্ৰাগজ্যোতিষ নামৰ লগত জড়িত দুটা থিয়ৰী। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। এইবাৰ চাওঁ আহক কামৰূপ নামৰ উৎপত্তিৰ বিষয়ে। কামৰূপ নামৰ লগতো দুটা সূত্ৰ জড়িত হৈ আছে বা দুটা থিয়ৰী জড়িত হৈ আছে। প্ৰথমটো থিয়ৰী মতে মহাদেৱ শিৱই যেতিয়া ঘোৰ তপস্যাত আছিল তেতিয়া কামদেৱে সেই তপস্যা ভংগ কৰাৰ চেষ্টা কৰিছিল। ফলত মহাদেৱৰ বহুত খং উঠিল। মহাদেৱে কামদেৱক ভস্মীভূত কৰিলে। পিছত তেওঁৰ পত্নী ৰতী দেৱীয়ে কাকতি মিনতি কৰাত কামদেৱক শিৱই পুনৰ জীৱনদান দিলে। কামদেৱে নতুন জীৱন লাভ কৰাৰ বাবে এই ঠাইডোখৰৰ নাম হ'ল কামৰূপ। দ্বিতীয় থিয়ৰী মতে কামৰূপ শব্দটো আষ্ট্ৰিক শব্দ কামৰূপ বা কামৰূপৰ লগত জড়িত। ই গডেছ কামাখ্যাৰ লগত জড়িত। এই কামৰূপ বা কামৰূপ শব্দৰ পৰাই পিছলৈ কামৰূপ নামৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়। এইবাৰ চাওঁ আহক অসম নামৰ উৎপত্তিৰ বিষয়ে। অসম নামৰ উৎপত্তিৰ লগতো তিনিটা থিয়ৰী আছে। ইয়াৰে প্ৰথমটো জনবিশ্বাসৰ মতে অসমৰ মাটিকালি হৈছে অসমান। ইয়াত বহুতো পাহাৰ, পৰ্বত, মালভূমি সমভূমি আদিৰে আগুৰি থাকি ঠাইখন অসমান কৰাৰ বাবে এই ঠাইডোখৰক অসম নাম দিয়া হ'ল বুলি আমাৰ এটা বিশ্বাস আছে। অন্য কিছু লোকৰ মতে অসম নামটো আহোম অহাৰ পিছতহে উৎপত্তি হৈছে বুলি জনা যায়। আহোম শব্দ আছামৰ অৰ্থ হৈছে অপৰাজয়। অৰ্থাৎ আহোমসকলক কোনেও হৰুৱাব পৰা নাছিল আৰু সেই আছাম শব্দৰ পৰাই পিছলৈ অসম নামৰ উৎপত্তি হ'ল বুলি কিছু লোকে বিশ্বাস কৰে। আন কিছু লোকৰ মতে অসম শব্দটো বড়ো শব্দ হাছামৰ পৰা উৎপত্তি হৈছে। এই হাছাম শব্দৰ অৰ্থ হৈছে নিম্নভূমি। এই হাছাম শব্দৰ পৰাই পিছলৈ অসম নামৰ উৎপত্তি হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে এইখিনি আছিলে আমাৰ যিবিলাক পৌৰাণিক নাম সেই নামসমূহৰ উৎপত্তি স্থলৰ বিষয়ে। এই কুৱেশ্যনটো আমাৰ APSC 2021ত এবাৰ আহিছিলে। গতিকে আমি যদিও এইবোৰ ইগন'ৰ কৰোঁ তথাপিও এইবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এইবাৰ জানো আহক পৌৰাণিক সময়ত প্ৰাগজ্যোতিষত শাসন কৰা ৰজাৰ বিষয়ে। প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা আছিলে মহিৰংগ দানৱ। তেওঁ অসমত দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ কিৰাত চিফ বা কিৰাতসকলৰ প্ৰতিনিধি বুলিও জনা গৈছিল। সেই সময়ত তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল মৈৰাংক, যি বৰ্তমান গুৱাহাটীৰ সমীপত অৱস্থিত। তেওঁৰ পিছত হতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰে ৰজা হৈছিল।
ঘটকাসুৰ হৈছে এই বংশৰ শেষৰজন ৰজা। ঘটকাসুৰক নৰকাসুৰে হৰুৱাই তেওঁ ৰাজপাটত বহিছিলে। এই নৰকাসুৰ হৈছে ভগৱান বিষ্ণু আৰু বসুমতী আইৰ পুত্ৰ। সেয়ে তেওঁক ভৌম বুলি জনা গৈছিল। তেওঁ নীলাচলৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। লগতে কামাখ্যা মন্দিৰৰ পাৰৰ যিটো পুখুৰী আছে আৰু সেই কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো তেওঁ এটা ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিলে। প্ৰথমতে যদিও তেওঁ কামাখ্যা দেৱীক পূজা কৰিছিল, পিছলৈ কিন্তু তেওঁ কামাখ্যা দেৱীক বিয়া কৰাবৰ বাবে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সেই চেষ্টা সফল নহ'ল। পিছত ভগৱান শ্ৰীকৃষ্ণই তেওঁক হত্যা কৰিছিল আৰু তেওঁৰ পুত্ৰ ভগদত্তক সেই ৰাজ্যৰ ৰজা পাতে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত ভগদত্তই কৌৰৱৰ ফালৰ পৰা যুঁজ দিছিল। তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। এই বিয়াৰ উপহাৰ স্বৰূপে তেওঁ বৰ্তমানৰ দীঘলী পুখুৰীটো খন্দুৱাইছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত তেওঁ কলিংগা সেনাৰ সেনাপতি আছিল। পিছত অৰ্জুনে তেওঁক হত্যা কৰিছিল। এইখিনি আছিল প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰজাসকলৰ বিষয়ে। এই সময়ত তেওঁলোকৰ সমসাময়িক হিচাপে অসমত আন কিছুমান ৰাজ্য আছিলে, সেইবোৰ ৰাজ্যৰ বিষয়ে বৰ্তমান চাওঁ আহক। বিদৰ্ভ ৰাজ্য। এই ৰাজ্য বৰ্তমান আমাৰ শদিয়া নামৰ ঠাইত অৱস্থিত। এই ৰাজ্যৰ ৰাজধানী আছিল কুন্দিল নগৰ আৰু কুন্দিল নদী এই ৰাজ্যৰ কাষেৰে পাৰ হৈ গৈছে। ৰজা ভীষ্মক হৈছে এই ৰাজ্যৰ ৰজা। তেওঁৰ জীয়েকৰ নাম আছিল ৰুক্মিণী। এই ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া কৰাব বিচাৰিছিলে, কিন্তু তেওঁৰ দেউতাক অৰ্থাৎ ভীষ্মক ৰজাই তেওঁ বিবাহ শিশুপালৰ লগত ঠিক কৰিছিল। পিছত বিবাহৰ দিনাই শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল। এই কাহিনীটো ভাগৱত পুৰাণ আৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ৰুক্মিণী হৰণ নামৰ নাটকত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। বৰ্তমানৰ যি চুতীয়া সম্প্ৰদায়ৰ লোক আছে, তেওঁলোক ভীষ্মক ৰজাৰে বংশধৰ বুলি তেওঁলোকে পৰিচয় দিয়ে। এইবাৰ চাওঁ আহক বান ৰজাৰ বিষয়ে। তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল শোণিতপুৰ। তেওঁ মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। বৰ্তমানৰ অগ্নিগড় পাহাৰৰ লগত জড়িত আছে তেওঁৰ জীয়ৰী ঊষাৰ এটা কাহিনী, যিটো ঊষা অনিৰুদ্ধৰ কাহিনী নামে জনাজাত। ঊষাৰ বান্ধৱীৰ নাম আছিলে চিত্ৰলেখা। এই ঊষা অনিৰুদ্ধৰ কাহিনীটো আমাৰ শংকৰদেৱে ৰচনা কৰা কুমাৰ হৰণ নামৰ নাটকত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। তেওঁৰ নাতি আছিল ভালুক। তেওঁ ভালুকপুং নামৰ ঠাইত ৰাজ্য স্থাপন কৰিছিল। বৰ্তমানৰ যি আকা সম্প্ৰদায়ৰ লোক আছে, সেই আকা সম্প্ৰদায়ৰ লোক হৈছে ভালুকৰ বংশধৰ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।